ৰাতিপুৱাই ৰেডি হৈ গৈছোঁ কাৰণ মনে বিচৰা মন্দিৰ এটালৈ যাবলৈ লৈছোঁ আৰু মনত বহুত হেঁপাহ লৈ গৈছোঁ আৰু নিজৰ ভালপোৱা একদম প্ৰিয় হাতযোৰ লৈ গৈছোঁ আৰু এইফালে মেলা দেখিছেনে দোকান মন্দিৰৰ ওচৰৰ দোকানবোৰ গোটেই হালধীয়া ৰঙা অৰেঞ্জ কালাৰ এইকেইটাই কালাৰ আৰু আমাক লৈ গৈছে খুৰাই আহি আমাক ৰৈ আছিলে আৰু ইয়াত হোটেলবিলাক মানে খোৱা বোৱাৰ হোটেলবিলাক এই গলিটোত নাই অকণমান দূৰত আছে আৰু ইয়াত প্ৰসাদ বুলি পেৰা এটা পোৱা যায় আৰু পেৰাটো বহুত টেষ্টি মই খাই চাইছিলোঁ বাৰু আৰু ল'ৰা আৰু মই আগফালে আৰু পিছফালে ভণ্টিহঁতেও আহি আছে ভিডিঅ' কৰি আছে আৰু মানে গান বহুত ডাঙৰকৈ গান বাজি আছে সেইকাৰণে মই গোটেই ভিডিঅ'খিনি ভইচ অভাৰ কৰিছোঁ তাহাঁতেও ভিডিঅ' কৰাত ব্যস্ত আৰু মনে প্ৰাণে বিচৰা মন্দিৰ এটালৈ গৈছোঁ বহুত দিনৰ হেঁপাহ আছিল এইজন খুৰা ইয়াত দেখিছেনে খুৰাও ব্যস্ত হৈছিলে আহিলোঁ মন্দিৰলৈ আৰু মন্দিৰলৈ আহি আমি কি কৰিলোঁ পূজাৰী এজন মানে লগ কৰিলোঁ আৰু তেওঁক ক'লোঁ যে আমি পূজা কৰিবলৈ বিচাৰিছোঁ আৰু ইয়াত আহি এটা এক্সপিৰিয়েঞ্চ হ'ল মই অন্য মন্দিৰ কিছুমানলৈ যাওঁতে এটা পাইছিলোঁ যে মানে পূজাৰীজনে ডিমাণ্ড কৰে মোক ইমান টকা দিব লাগিব বা ইমান দক্ষিণা দিব লাগিব তেতিয়া মই আপোনালোকক দৰ্শন কৰাই দিম ইয়াত কিন্তু তেনেকুৱা ধৰণৰ কোনো ডিমাণ্ড নাই খুৰা থকাৰ কাৰণে আমাক বহুত বেছি সহায় হ'ল খুৰাই গোটেইখিনি এৰেঞ্জ কৰি দিলে আৰু খুৰাৰ চিনাকি কোনোবা এজন গুৰুজীয়ে লগ কৰাই দিলে আৰু তাত গৈ গম পালোঁ যে মেক্সিমাম গুৰুজীবিলাকেও তেনেকুৱাই কৰে বোলে তাত কোনো ধৰণৰ ডিমাণ্ড নাই বুলি ক'লে যে মোক ইমান টকা দিবই লাগিব বুলি আৰু ধুনীয়াকৈ এয়া চন্দন লগাই দিছে আৰু চন্দনৰ তলত লগাই দিব ৰঙা ফুট মই এইফালে চন্দন লগাই মেলি ৱেইট কৰি আছোঁ ৰঙা ফুট কেতিয়া লগাই বুলি এই চন্দনখিনি লেপি দিয়াৰ পিছত কিবা এটা মনটো বৰ মানে পাতল হৈ গ'ল যেন কিবা এটা বৰ বেলেগ অনুভৱ হ'ল তেনেকুৱা এটা নিচিনা লাগি আছিলে আৰু VIP টিকেট 300 টকা লয় আৰু যদি আপুনি জেনেৰেল হিচাপে লাইন লৈ কিনে পূজা কৰে তেনেহ'লে তাত কোনো ধৰণৰ টিকেট নাই বুলি কোৱা গম পালোঁ আৰু আমি টিকেট ল'বলৈও লাইন কৰিব লগা নহ'ল খুৰাই আমাক এৰেঞ্জ কৰি দিলে আৰু যোনজন গুৰুজীয়ে আমাক পূজা কৰাইছিলে তেওঁৱে আমাক টিকেট কৰি দিলে VIP টিকেটৰ দাম হ'ল 300 টকা আৰু সৰু ল'ৰা ছোৱালীৰ যিবিলাক 10 বছৰলৈকে থাকে তেওঁলোকৰ বোলে টিকেটৰ প্ৰয়োজন নাই আৰু এই মন্দিৰ ভাগ এই কাৰণে গৈছিলোঁ মই ইয়াত শিৱ ভগৱানক চুই পূজা কৰিব পাৰি যোনটো জ্যোতিৰ্লিংগ আছে তাত চুব পাৰি আগতে যিকেইটা জ্যোতিৰ্লিংগ আগতে মই 2টা জ্যোতিৰ্লিংগ গৈছোঁ কিন্তু তাত হাতেৰে চুব নোৱাৰি দূৰৰ পৰাই পানী ঢালিব লাগে বা আপুনি যি ঢালিব বিচাৰে বা যেনেকুৱা ধৰণে পূজা কৰিব বিচাৰে গ্লাছৰ ভিতৰত থাকে আৰু এটা উজ্জয়নলৈ য'ত গৈছিলোঁ তাততো বহুত দূৰৰ পৰাই দৰ্শন কৰিছিলোঁ ভগৱানক আৰু দৰ্শন কৰি মেলি আহিলোঁ বহুত ধুনীয়া দৰ্শন হ'ল ভগৱানৰ ওচৰত গৈ চৰণত ধুই একদম চৰণ ধুই ধুনীয়াকৈ শিৱলিংগক পূজা কৰি হাতেৰে চুই মোহাৰি নিজৰ মনোবাঞ্ছা যি আছিলে সকলোখিনি কথা কৈ আহিছোঁ মনটো বহুত বেছি ভাল লাগিছিলে আৰু এই ভাগ হ'ল শিৱ মন্দিৰ আৰু এইফালে আছে পাৰ্বতী মাতাৰ মন্দিৰ আৰু মই জনামতে এই ইয়াতে আছে শিৱ ভগৱান আৰু পাৰ্বতী মাতাৰ মন্দিৰ একেলগে জ্যোতিৰ্লিংগত আৰু এই ওপৰত যে দেখাইছিলোঁ অলপ আগতে ৰঙা ৰছী এইবিলাক হ'ল মানে গঠবন্ধন কৰা ৰছী বোলে আৰু ভাগৰি মেলি আহিছোঁ এয়া চাহ খাবলৈ আৰু মন্দিৰ ভাগ দৰ্শন কৰাৰ পিছত মনবোৰ যেন বহুত বেছি পাতল হৈ গ'ল অনুভৱ যেনেকুৱা মানে ইচ্ছা কৰি গৈছিলোঁ তাতকৈ বহুত বেছি ভাল অনুভৱ কৰিলোঁ আৰু ফটো বহুত বেছি তুলিলোঁ লগত মোবাইল ফোন আছে যদিও মানে কেমেৰাটো ঢেৰ ফটো উঠি এক জাপ ফটো লৈ আহিছোঁ এতিয়া আহিছোঁ এয়া হোটেললৈ আৰু হোটেলৰ পৰা যাম এতিয়া খুৰাহঁতৰ তালৈ খুৰাই ক'লে যে ইয়াত থাকিব নালাগে যিহেতু ঘৰত জেগা আছে ধুনীয়াকৈ তাত থাকিব পৰা যাব সেইকাৰণে আমাক এতিয়া খুৰাই লৈ যাব আৰু ৰেডি হৈছোঁ বেগ চেগবোৰ পেকিং কৰি ল'লোঁ আৰু খুৰাহঁতৰ ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ আৰু পুখুৰী এটা দেখাম দেই কাৰণ খুৰাহঁতৰ ঘৰলৈকে ভিডিঅ'টো কৰিলে বহুত বেছি দীঘল হ'ব মই 3টা পাৰ্টত ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ এইডোখৰ দেখি কিবা শিৱসাগৰ যেন ফিল হ'ল মোৰ